মুজাফৰপুৰ গেষ্ট হাউচ সহযোগ কৰিছে হকিন্স প্ৰেছাৰ কুকাৰ। আজ আপনি কাপোৰ মেলিছে যে? মোৰ কাপোৰ মই মেলিছো, তাতে কি হ'ল? নহয়, মই আকৌ ভাবিছিলো আপুনি নিজকে ভাল বুজাবলৈ কাম কৰাৰ এক্টিং কৰিছে। চৰ লাগে তোক, মই আকৌ ভাল বুজাবলৈ যাম কেলৈ? নহয়, আজ ইলেকশ্যনৰ ৰিজাল্ট দিব না। কিহৰ ইলেকশ্যন? হোম মিনিষ্টাৰ মালাই মাৰ্কে। তুমি দেখোন কালিয়ে অহাৰ কথা আছিলে। নখোৱাটো আকৌ কালিয়ে হ'ল। আৰু যি জ্বালা নহয়, দাৱনী বিচাৰি পাবলৈ নাই। পিছে এতিয়া ইহঁতৰ বিচাৰখন কি কৰা? সিহঁতি আকৌ আমাৰ ওপৰতহে ভৰসা কৰি আছে। ইহঁতেও মানে মাজে মাজে বৰ ধৰ্ম সংকটত পেলাই দিয়ে। আমি এই ঘৰৰ মূল মানুহ যেতিয়া, সিহঁতেতো আমাৰ ওপৰতে ভৰসা কৰিব। সেইটোৱেতো ভাবিলে ভয় লাগে। মানে কাৰোবাৰ বাবে নিৰপেক্ষ সিদ্ধান্ত লোৱাটো বৰ কঠিন কাম, বুজিছা? বিশেষকৈ যেতিয়া নিজৰ গাটো দোষৰ চেকা লাগি থাকে। মানে তুমি এইবোৰ কি কৈছা? সময়ত সকলো গম পাবা। বাৰু তুমি সিহঁতৰ লগত কথা পাতিছিলানে? আৰে ভজি, আপোনাৰ অনুভৱটো এনে কি ৰকম লাগিছে? কাৰ মূৰটো বকি আছ তই? আৰে ৰ'ব না, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া মতন লাগিছে না। তোৰ মূৰটো নিচিনা লাগিছে। আজ লেকিন কौन পাছ কৰে কौन ফেইল কৰে কোনো ঠিক নেহি আছে সসুৰ কে নাতি। তোৰ ব্ৰেইনটো গৈছে নেকি? আৰে আজ আপোনালোকৰ তালাকটোৰ বিচাৰ না বহিব নেকি? জন যিমান হি ভাল না মই কিটো একটাই ৰাখিব না। আৰে ভজি ৰ'ব না। ভজি শুনকচোন, তই আমাৰ গাঁৱৰ ল'ৰা হয় না নহয়? হয় যদি তই আমাৰ দুখবোৰ কিয় নুবুজো? আৰে দুখবোৰ বুজো কাৰণেইতো পঞ্চায়তৰ সভাপতি হৈছো। হেৰ' তই হোৱা নাই, আমি হোৱাইছো তোক। সেইটোৱে, আপোনালোকেইতো জিকাইছে মোক। এতিয়া আমাৰ গাঁৱৰ ৰাইজে কি কি কৈ আছে তোৰ বিষয়ে গম পাইছই নহয়? পাইছো। আৰু ময়ো দুদিনৰ ভিতৰত যদি আপোনাৰ লেট্ৰিন আৰু আপোনাৰ ঘৰ বনাই দিব নোৱাৰো, তেনেহ'লে মোৰ নামো দিগন্ত নহয়, মনত ৰাখিব। হেৰ' নাম সলাব নালাগে, পদত্যাগ কৰিব লাগিব তই। ঠিক আছে, হ'ব, পদত্যাগ কৰিম। ভজি, আপনার বুকুখন তোরা চাবি থাপ থিপ কৰা নাই না? তোক কিয় লাগে আৰু তই ইমান এক্সাইটেড কিয় হৈ আছ? আৰে তেওঁলোকৰ ডিচিশনটোৰ ওপৰত মোৰ বেছি ৰাজিৰ ৰিলেশ্যন আছে না, इसलिए মই বি ভয়ত কালি ৰাতি শুবই পাৰা নাই চচুৰা। তোৰ কি ৰিলেশ্যন আছে যদি দুটা মাইকী এস্কেপ কৰে? এস্কেপ নহয় যথা মূৰ্খ, একচেপ্ট। মালাই মাৰ্কে। যদি দুটা মাইকী ৰখাটো এস্কেপ কৰে তো মই বি মোৰ প্ৰস্তাৱটো মিহিকে ৰাখিব পাৰিম। কিহৰ প্ৰস্তাৱ? দুইটা মাইকী ৰখাৰ চান্সটো চবে পাব লাগে না। গৰম তেল মূৰত ঢালি দিম তোৰ। হ'ব, বেছি লেবেল মাৰিব নালাগে। আগৰজনীক গ্ৰহণ কৰি কিনি পিছৰজনীক লাত মাৰি উলিয়াই না দিলে হ'ল আৰু ৰামজীকে কৃপা আছে। এইখন ল। এইখন কি হে? এইখন আমাৰ মানুহখিনিৰ লিষ্ট। বহুত দীঘলীয়া লিষ্ট দেখোন। প্ৰত্যেকে আটাইবোৰ আঁচনি পাব লাগিব কিন্তু। কি যে কয় নহয় আপুনি, কিয় নেপাব হে? আপোনালোকে টেনচনেই নল'ব, বিন্দাছ থাকক। তেনেহ'লে তই ৰাইজক কথা দিলি আৰু? কথা কিয়, ঘৰে দি দিম। আচ্ছা হেৰি নহয়, এই লিষ্টখনত থকা প্ৰত্যেককে এটা ষ্টাইলৰ ঘৰ লাগিবনে বাৰু? মোক বিল্ডিং এটা লাগিব, দিবিনে? হেৰ' কামোৰৰ জাত, চৰকাৰী ঘৰ এটা দিলেই হ'ল, ডেক'ৰেশ্যন চাই থাকিব নালাগে। হয় নেকি? হৈ যাব। আচ্ছা মোক এটা কথা কওকচোন আপোনালোকে, এই লিষ্টখনত থকা সদাশয় ব্যক্তিকেইজনৰ মানে প্ৰত্যেকৰে তেওঁলোকৰ ফেমিলি মেম্বাৰ কিমান আছে আপোনালোকে জানেনে? আৰু লগতে পাৰিলে এটা কাম কৰিবচোন, প্ৰত্যেকৰে ফেমিলি মেম্বাৰ যিমান আছে প্ৰত্যেকৰে এখন লিষ্ট বনাই দি দিবচোন মোক পাৰিলে। ঐ বিনোদ, ডাঙৰ চাই পাথৰ এটা আনচোন, দিওঁ ইয়াৰ মূৰটো ফুটাই। হ'ব দিয়ক, আহিছো মই। তই পদত্যাগ কৰিবই লাগিব। কৰিবই লাগিব। তই মোৰ কথাগিলা বুজি নাপাই কিয়তে? ঐ তই মোক শিকাব নালাগে, কোন ভাল কোন বেয়া মই বুজি পাওতো। সৰ তুই এখন ইমান জাবান হৈ আছা, ইচ্ছা কৰিলে ভাল আপা পাবি তো। হয় নেকি? চপত বিদ্যা চপত খাই গৈছো। আচ্ছা একটা কাম কর, তুই আব্বাসক লাত মার আৰু পালাও ইয়াৰ পৰা। কি কলি? নহয় মই এনেহে কলং, তোৰ ভালৰ কাৰণেহে কৈছিলং। মেলা কাপোৰখিনি কি ফিৰছে মেলি আছে যে? তই আকৌ আহিলি ন? কুত্তে কি দুম না।
सीधा ही ना हो मला मार के পাগলটো लेकिन दुबार दुबार काहे मिलीছে अच्छा নাৰ্ভাছত মে কবহি পাৰা নাই ন খং উঠাই নলবি অ বোপাই আমাৰ পিছফালে এবেলাহে ৰ'দ পৰে কাপোৰখিনি সোনকালে শুকাবৰ কাৰণে আৰু এবাৰ লুটিয়াই দিছো আচ্ছা বাউনী ভজিৰ কিবা খবৰ পালা না ৰাতিপুৱাৰ পৰা মনোজাক দেখাই নাই সুইটি মডাম প্ৰথম গায়ব হোৱাৰ পিছত মে আপনি যি ৰকম আহিছি সেই ৰকম যদি মস্তৰ মালিক বি দুজনী লৈ কিনে আনে মই বি আৰু একজনী গুটাই লওঁ কিতলা মস্ত লাগিব মা মই বহুত বেছি পেপাৰাই থাকো আব্বাসৰ স্বভাৱটা মাইকী নিচিনা না তাৰ নাই পিয়াৰ লগতে ঠিক আছে তুই নহয় একটা সলমন খান টাইপৰ একটা মানুহ ঐ নেমেল কেৰাহীত তেল গৰম কৰি তোৰ মূৰটো জুবুৰিয়াই দিম তাতে নহয় ৰত তোৰ ভালৰ কাৰণেহে কৈছো এনে আব্বাসৰ গাত কি কি ভাল গুণ আছে কত ক ঐ তোৰ চাল মই ভালদৰে বুজি পাইছো মোৰ কাণত বি ঢালি তই আব্বাস আৰু জেউতিৰ মিলন কৰিবলৈ আহিছ নাৰদ মুনি একবাৰ নাৰদ মুনি একবাৰ নিমিল কব মাথা মুণ্ড অভং তাই মুখ পাত পঢ়াবলৈ আহে চুবুনে আমনি কৰে সেনাই ধন সময় পালে আমাৰ ফালে এবাৰ আহি যাবা শুনাচোন। এবাৰ মেডাম নাই নেকি আছে মাতি দিম নেকি নালাগে নহলে কাক মাতিম তে মাখনে মেডামৰ আগত মোৰ কথা কিবা উলিয়াইছিল নেকি হৰ মুই কেনকা কৰি জানিম ৰে এনেই মেডামে মোৰ কথা কিবা উলিয়াইছিল নেকি বাৰু নাই উলিয়া নহ একোৱে উলিওৱা নাই নে ই চুকিটা দেখা পাইছা নবহ নেকি বুহাৰ কথা কোৱা নাই ই চুকিটা দেখা পাইছা অ। ইটা তোৰ মূৰৰ ওপৰত দাঙি লৈ ভাঙাম পালা ইয়াৰ পৰা টিকটো সব হেৰি নহয় মাখনে এনেই মেডামক লগ কৰা দেখিছিল নেকি বাৰু তোক আজি মই হ'ব দিয়ক বুজি পালো কতমে পলাই ঘুৰিছে ইয়াল্লা মাফ কৰবাইন নিজে কিনি আউজিবি লোকৰ গাড়ীত আউজিলে কাও কাও কৰে মাৰি কিনি কৰিব পাৰে নেকি মজুদৰ পৰা 8 টকা মানুহ পলাইছে বুলি ক'ব পাৰি নেকি মই কেলিকে পলাইমু মই কিৰ পৰীক্ষা নহয় আছে নেকি ইলেকশ্যন মলাই মাৰকে চেৰা মোৰ জীৱনকণক লৈ পেলাই তই তাত্তা কৰ বিহাৰী এৰুম কৰে খুবাব নহয় 70,000 কৰে হাৰ্দিক কাবাব বনাই যাবগা আচ্ছা এনে আপোনাৰ অনুভৱটো কেইজন হৈ আছে হে ঠুগুল ঠুগুল লাগি আছে না মনটা উগুল ঠুগুল মলাই মাৰকে বুজি নাপায় বিহু বুলি তোমাক কি লাগিব কি লাগিব মানে ব্ৰইলাৰ অকণকে খাম বুলি ভাবিছিলো আৰু নহয় অ বেঙাটো মই কাপোৰৰ কথা সুধিছো কাপোৰ ৰবাচোন অকণ মই বাহিৰৰ পৰা আহোঁ কিয় নহয় আজি বিলুটো কোনফালে ওলাইছে কনফাৰ্ম হৈ আহোঁ বুলি ভাবিছিলো এইবিলাক কথাতে খং উঠে মোৰ নহয় তোমাৰ কথাত আজি বিজুলীটো পশ্চিম ফালে উদয় হোৱা যেন ফিল এটা আহিছে আৰু পেংলাই কৰি নাথাকিবা দেই কি লাগিব সেইটো কোৱা অঁ দিব খুজিছা যদি গেঞ্জি এটা আৰু চুৰিয়া এখন দি দিবা কি আৰু বেছিকৈ দিবলৈ মন থাকিলে গামোচা এখন দিব পাৰা গামোচা নহ'লেও না ৰুমাল এখনকে দিবা খালি এম্ব্ৰইডাৰী কৰি লিখি দিবা লভ ইউ বুলি মালিক 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 আপনি মোক একটা কথা কইবচোন ক আপনি কোনটো মইকিক বেছি ভাল পায় চা হা মানে আমি সৰু কালৰ পৰাই পুৰা দিলদাৰ টাইপ বৰা দিলবালা হেৰা সেই লিগা মানে মই দুটা মেকিকে সমানে ভাল পাওঁ আপনি মানটো লেকিন অধিক মাছত মেকুৰী কণা আছে যদা মূৰ্খ বগলী কণা আৰে আপনিতো উৰিব নাপাৰে না তো বগলি কি ৰকম হ'ব চচুৰা তাৰমানে মই মেকুৰী মলাই মাৰকেই মই চুটিয়া আছো না ভালে মালিক মালিক ধৰি লওক দুইটা মালৰ পৰা একটা মাল উঠাব লাগে দুজনী মাইকীৰ পৰা একজনী মাইকী বচিব লাগে তেতিয়া কি কৰিব আমি কিটা করুম যেটা করবো আল্লাহ করবো আমি খালি তাস করুম টস করিম টস আরে ৰব না ফিরছে এইফালে কত যাব ওলাইছে ফাঁসলি বাজার করব যাও আরে দুর্গা মডামে আপনার কারণে রয়ে আছে তো আপনাক ইমার্জেন্সি লক কৰিব খুজিছে উঠনিৰ পৰা এতিয়া কৈছ পাহৰি থাকিলো বুজিল
মেডামে কিবা এটা কৈ আছে তুমি গুৰুত্ব দিয়া নাই ন গুৰুত্ব কেলেকা দিব না বেটি গুৰুত্ব দিমতো মেডামক তো মই বহুত ভাল পাওঁ কি বাইদেউ হিচাপে তেনেহলে ক তোৰ মতামত কি অনুগ্ৰহ কৰি মন কৰিব নামনি মোৱা ৰেল গাড়ীখন কি হা বিন্দু মোৰ মানে বড় মানুহ হোৱাৰ সপোন একটা আছে কৈ যা মানে মেইন কথাকণ হৈছে এনেকুৱা ধৰণৰ এই পৃথিৱীখনৰ যিখন ইতিহাস এই ইতিহাসখন যদি আমি চুকাৰি ফুকাৰি চাওঁ তেতিয়াহ'লে ফিল্টাৰ কৰি একটা কথা গম পোৱা যায় কি কথা যে বড় বড় বাল বাল মানুহগিলাৰ সদায় মানে একটাতকৈ বেছি কৰে মাইকী পোৱা যায় আচ্ছা তাৰমানে মই এতিয়া দুইটা মাইকীক একচেপ্ট কৰি তোক ডাঙৰ মানুহ হোৱাৰ সুবিধা কৰি দিব লাগে সেইটাই এইটাই তই একো চিন্তা নকৰিবি মই থকালৈকে তোৰ ওপৰত একো অন্যায় হ'বলৈ নিদিওঁ মই বেলেগৰ ওপৰতো অন্যায় হোৱাটো নিবিচাৰো মেডাম মই জানো তোৰ অন্তৰখন ইমান কঠোৰ নহয় আৰু মই চুইটিকো বেয়া বুলি ক'ব নোৱাৰো বুজিছ সেইদিনাখন ভিনিহেৰে কৈছে এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগিব যিটোৱে তোৰ তাইৰ আৰু আব্বাছৰ ওপৰত ন্যায় হয় মোৰ আপোনাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে মেডাম আমাৰো আছে ভাগ্যা কি সেইটাই এইবোৰ কি ভাষা বলকিছ ঐ ৰং ট্ৰিটমেণ্ট মানে ভুল চিকিৎসা মালা মাৰ্কি বেজে খুৱাব লাগিছিল অসমীয়া দাবাই খুৱাই দিলে বাংলাদেশী দাবাই তাৰ ওপৰত মে বেজে এই ৰকম মন্ত্ৰ মাৰিলে চচুৰা অসমীয়া ঠাচটো হেৰাই কিনি বেজে কথা কোৱা ঠাচটো ৰৈ গ'ল ৰামদেৱী কৃপা আছে না মেডাম কন মানে কথাকণ এনেকুৱা ধৰণৰ মই মানে বিৰাট ভয় খাই গৈছিলোঁ বয়ত নাপকণ গুচকাই গৈছিল যেন তাৰ ওপৰত বেজে মানে পুৰা মন্ত্ৰ চন্ত্ৰ মাৰি দাৱাই মাৰি দিলে তাৰপিছত বেজে আৰু ভয় খুৱাই দিলে এতিয়া মানে এনেকুৱা হৈ গ'ল কি কণ্ডিশ্যনটো অসমীয়া ভাষাকণ ঘূৰি নাহা হ'ল মানে চেষ্টা কৰি কিন্তু ফল পাই না ভাগ্যা হা এইটো এখেতৰ বচ্চাকালৰ ভাষা না অ' তাৰমানে নাৰ্ভডাল আহি এই সৰুকালৰ ভাষাটোতে ৰৈ থাকিলে সেইটাই হা চাও এফালে আহা কলিজা এইবোৰ কি কৰি আছে মই একো বুজি পোৱা নাই জোখ লৈ আছো দেখা নাই নহয় জোখ লৈছা গম পাইছো কিন্তু জোখ লৈছা কিয় হঠাৎ মোক চোলা দিবা নিদিও মোক পগলা কুকুৰে কামুৰিলে যে তাকে পাগলামি কৰি আছো মই বজাৰলৈ যাম আজি তাকে তোমাক চোলা এটা দিম জোখ লৈ আছো মোক যদি চোলা দিয়া এনেকে জোখ ল'ব লাগে কিয় মোক খুদ মানুহটো লৈ গ'লে হ'ল দেখোন বজাৰলৈ কোনো দৰকাৰ নাই তোমাৰ লগত মই বজাৰলৈ নাযাওঁ কিয় লাজ লাগে মোৰ কিয় লাজ লাগে নিজে ভাবি চালে হ'ল দেখোন গুচি একেবাৰে সুস্মিতা সেনজনী ঐশ্বৰ্যৰ গোটেইজনী লাজ লাগে তাই ইমান যদি লাজ লাগে মোলৈ বিয়া হৈ আহিছিলি কেলে একে বাঘ ঢকাত মাটিৰ সৈতে সমান কৰি দিম কি ক'লা তুমি দেউতালৈ মনত পৰি গ'ল দেউতা আগতে এনেকে মাক কয় তই ক তই কি বিচাৰিছ নতুন বছৰ আহিছে যেতিয়া বাল কিবা এটা বিচাৰিম নাহ আপোনাক মই কি কেইজনী লাগে সেইটো সুধিছে এইকণ তই গৰুৰ বজাৰ পাইছ নেকি মাইকী গৰু বিচাৰিবলৈ মেডামে কিবা এটা কৈ আছে তুমি গুৰুত্ব দিয়া নাই ন গুৰুত্ব কেলেকা দিব না বেটি গুৰুত্ব দিমতো মেডামক তো মই বহুত ভাল পাওঁ কি বাইদেউ হিচাপে তেনেহলে ক তোৰ মতামত কি অনুগ্ৰহ কৰি মন কৰিব নামনি মোৱা ৰেল গাড়ীখন কি হা হেতেৰি এইকণ পৃথিৱীত চব জীৱৰে জীয়াই থকাৰ সমান সমান অধিকাৰ আছে এই অধিকাৰকণ আমি কাঢ়ি ল'ব নোৱাৰো সেইটো বাদ দিয়ক আমাৰ দেশৰ সংবিধানখনেও চব নাগৰিকক সমানে সমানে চব অধিকাৰ বগাই দিছে সেই লিখিয়া সংবিধানে যদি অধিকাৰসমূহ বগাই দিব পাৰে আমি মৰমবোৰ সমানে বগাই দিয়াত কাৰ কি আপত্তি আছে তাৰ মানে তুমি চুইটিক ঘৰত ৰাখি থবা সেইবিলাক ডিচিশ্যনটো মেডামে লইব আমি কালি আমাৰ মনৰ ভাৱটা প্ৰকাশ কৰলাম হা চল ভাগ্যা এখেতৰ দুইজনী মই কি লাগে বিচাৰিলেতো চব বস্তু নাপায় না কলিজা এবাৰ বিহুত একো নোলোৱা আয়ো দেহি মই নললে হ'বনে তিনিযোৰ লৈছো তিনিযোৰ লৈছা মানে পইচা ক'ত পালা ক'ত পালা মানে তোমাৰ দৰমহা পইচাটো কাৰ একাউণ্টত সোমাই আৰু এইবাৰ খতিৰ নামত যিকেইটাহে পাইছা 2000 টকা বাকীয়ে হ'ল 2000 বাকী হ'ল মানে তিনিযোৰ লৈছো 8000 টকা লৈছে 6000 টকাহে দিব পাৰিলো তই পইচা কেতিয়া উলিয়ালি মানে তুমি পইচা কেতিয়া উলিয়ালা গমেই নাপালো যে জানো পাই আজিকালি মোবাইলত মেছেজবোৰ দেৰিকে সোমাই হ'বলা এই বাঘে খাইতে মানে মোবাইলটো চাইলেণ্ট কৰি থৈছিলে কি হ'ল নুমলৰ কথা কৈছো তাই গেম খেলি আছিলে চাইলেণ্ট কৰি লৈ মেছেজত মাল সোমাল আৰু ওলাই গ'ল
সোপাকে চুচি নিলে ডাইনীজনীয়ে। দান এবাৰ কিমান পালে? মোক কোনে দান দিব? মই ভিক্ষাৰী নেকি? সেইটা নাতো বেটা এ বেবে ভিন্দৌ এই যেন আগুন মাহত যেন পকে দান দান হেটাই অ' ধান হেটাই বুজিছা, নিজৰ অকতত আহি গলি। এটা আমি কৰা নাইতো, এটা আমাৰ বেজৰ ট্ৰিটমেণ্ট। এই পেপাৰখন পকাই এইচা কোব দিম, মুখেদি চব ভাষা ওলাই যাব। তই কাৰ ভয়ত এই ভাষাৰ আশ্ৰয় লৈছ মই নাজানো বুলি ভাবিছ? হে এই হেটাই যাবি বোপাই, হে মোক আকৌ বৰ বেছি ভাষাৰ জ্ঞান নিদিবি, কিয়নো ঈশ্বৰৰ কৃপাত মই বহুত ভাষাই জানো। সেই লেখটো হাতী একটা চম্ভালি আছে। কান্তলীয়া চৰত বিন্দুখন চৰত বিন্দৌ মই আপোনাক কথা এখন ক'বলগীয়া আছে। মানে আমাৰ যিটো বিচাৰ কৰিব সেই বিচাৰৰ আজি আপুনি হাকিম না? হা, মোৰো বহুত কথা ক'বলগীয়া আছে সকলোকে। হে আগে আমাৰ তাক কৈ আলোইন কৈয়া ফেলা বিন্দৌ, মোৰ মানে বড় মানুহ হোৱাৰ সপোন একটা আছে। কৈ যা। মানে মেইন কথাখন হৈছে এনেকুৱা ধৰণৰ, এই পৃথিৱীখনৰ যিখন ইতিহাস, এই ইতিহাসখন যদি আমি চুকাৰি ফুকাৰি চাওঁ তেতিয়াহ'লে ফিল্টাৰ কৰি একটা কথা গম পোৱা যায় কি কথা? যে বড় বড় বাল বাল মানুহগিলাৰ সদায় মানে একটাতকৈ বেছি কৰে মাইকী পোৱা যায়। আচ্ছা, তাৰমানে মই এতিয়া দুইটা মাইকীক একচেপ্ট কৰি তোক ডাঙৰ মানুহ হোৱাৰ সুবিধা কৰি দিব লাগে। সেইটাই এইটাই হাই আল্লাহ। আৰু মাইকী লাগে? ঐ, মই তোক ইমান ভিতৰত বিচাৰি ফুৰিছো, তই ইয়াত কালে ৰৈ আছ? মনোজ দালৈ। কিয়, মনোজৰ কি হ'ল? নহয়, ভিন্দৌ ৰিচিপশ্যনতে বহি আছে। আলোচনা এতিয়া হ'বই, আৰু ৰাতিপুৱাৰ পৰা মনোজ দাৰ দেখা দেখি নাই। হেৰ' আমিবোৰে যথেষ্ট বল, আৰু মেইন ডিচিশ্যনটো আমিহে দিম। আৰু মনোজলৈ ইমান চিন্তা কৰিব নালাগে, সি ৰাতিপুৱাই সৰভোগ পালেগে। ৰহিমলা বোলে মোমায়েকৰ ঘৰত আছে। অ' বৰ খবৰ পালে তেন্তে? অঁ পালে। আহ ভিতৰলৈ আহ এতিয়া, সিহঁত কাইলৈ পাবহি, মোক ফোন কৰিছে। মই নগলে হ'ব নেকি বাৰু? মোৰ কিবা মনটো ভয় ভয় লাগিছে। ইয়াত মে গেৰু গেৰু কৰি থাকিব নালাগে। তই জধা মূৰ্খ, গেৰু গেৰু নহয় অ', থেৰু গেৰু। মালাই মাৰকে যেদি মালিকে চবকে ভিতৰত মে মাতিছে। অঁ বল। আজ বোলে লটাৰী কৰিব। লটাৰী? মই কি লটাৰী মালা মাৰকে। চা, জীৱনটো এনেকুৱা এটা সাঁথৰ, হে তাক যদি জটিলভাৱে লোৱা যায় জটিল হৈ পৰে, আৰু তাক যদি সৰলভাৱে লোৱা যায় সৰল হৈ পৰে। হেটাই না, মই কোনটো কথা কৈ আছো, মই এইকণ কথা আপোনাক বুজাই আছো। দুয়োটা বিন্দুকে যদি আমি একেখন বৃত্তৰ মাজেৰে সাঙুৰি লওঁ তেন্তে একেপাত চৰতে বৃত্তখন বেকা হৈ যাব। মই আপোনাৰ কথা বুজিছো ভিন্দৌ। ময়ো জীৱনটো যিমান পাৰো সহজভাৱে লৈয়ে ভাল পাওঁ। জেউতীৰ প্ৰতি মোৰ কোনো শত্ৰুভাৱ নাই। না, এটা বালা কথা কৈছো, তই বৃত্তখন ধৰি থাক, বেকা হৈ যাব না। সেইটোৱে। তোমাৰ চিন্তাক মই আদৰ কৰোঁ, কিন্তু এই ক্ষেত্ৰত এই জধামূৰ্খটোৰ গাত একো দোষ নাই। এটা বালা বৃত্তখন ই বেচাৰাই বহুত দিনলৈকে জেউতীক নিজৰ কৰি ল'ব পৰা নাছিল। আমিহে তাক জোৰ কৰি সংসাৰখন পাতি দিছিলোঁ, কাৰণ আমাৰ কাৰণে তুমি আছিলা অতীত, যিয়ে প্ৰতিদিনেই তাক কন্দুৱাইছিলে। এই সকলোবোৰ কথা তোমাক বাইদেউৰাই ক'ব, কিন্তু মই তোমাক আজি এটা ডাঙৰ কথা কওঁ। কি কথা? বড় বড় মানুহে দুটা দুটা মাইকী ভাগ্যা, থিয় গোৰত বৃত্তখন বেকা হৈ যাব। তোমাৰ আৰু জেউতীৰ জীৱন ধ্বংস কৰাৰ সেই ডাঙৰ অপৰাধীজন কোন জানা? আমি নহয়, তেনেহ'লে কোন ভিন্দৌ? মই।
ছটৰপুৰ গেষ্ট হাউচ সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ